অসমৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমক অধিক সংখ্যক বিজ্ঞাপনৰ নামত টকা দিছে। মানে ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান সময়ত অসমৰ সংবাদ মাধ্যম চলাই আছে। গতিকে তাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকসকলক সন্মুখত বহুৱাই জীৱন যে তাকে ক'ব পাৰে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু ইয়াৰ সম্পূৰ্ণ তথ্য আমি আপোনালোকক দিম আৰু তাৰপিছত আপোনালোকে ক'ব আচলতে কোনফালে সংবাদ মাধ্যম কেনেকে। আৰু মন কৰক, বাতৰি কাকতবোৰ মানে প্ৰচাৰটো কমি আছে। কিমান বাতৰি কাকত চলে, কিমান লাখ চলে কওকচোন, কোনখন বাতৰি কিমান লাখ চলে। খুব দ্ৰুতগতিত বাতৰি কাকতৰ বিক্ৰী হ্ৰাস হৈ আহিছে। গাঁও অঞ্চলৰ লক্ষ্য কৰকচোন, আগতে প্ৰতি ঘৰে বাতৰি কাকত লৈছিল, এতিয়া কিমান সংখ্যকে বাতৰি লয় নিজৰ গাঁওখনৰ কথাই চিন্তা কৰক। গতিকে এইখন চৰকাৰে যি বিচাৰে তাকেই ক'বলৈ বাধ্য সংবাদ মাধ্যম। সেয়ে এতিয়া কোনো জিলাৰ পৰা দুৰ্নীতিৰ বাতৰি নাহে, কোনো গাঁৱৰ পৰা দুৰ্নীতিৰ বাতৰি নাহে। এনে লাগে যেন সঁচাকৈ ক'তো দুৰ্নীতি নাই। বাকী দল সংগঠন তেওঁলোকৰ কথাটো কৈ লাভেই নাই। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে এতিয়া আন্দোলন বিপ্লৱ প্ৰতিবাদ কতো একো ইমান শান্তিপূৰ্ণ অসম। সঁচাকৈ শান্তিত আছেনে অসম? নিজক সুধি চাওক। সঁচাকৈ সুখত আছেনে অসম? সঁচাকৈ স্থিৰ হৈ আছেনে অসম? মূল্য বৃদ্ধিকে ধৰি একাধিক সমস্যাই যেনেকে জুমুৰি ধৰিছে, হেঁচি ধৰিছে অসমৰ সাধাৰণ জনতা, তাৰ পিছতো সংবাদ মাধ্যমৰ এই ভূমিকা কিয়? আৰু আপোনালোকে নিজে মন কৰে, এতিয়া আৰক্ষীয়ে বা চৰকাৰে যি কয় সেয়াই বাতৰি, কোনো অনুসন্ধানমূলক বাতৰি নাই। মই পুনৰবাৰ কৈছো, বাৰে বাৰে কৈ আহিছো যে চিণ্ডিকেটৰ বাতৰি কতো নাই, অথচ চিণ্ডিকেটক লৈ সদায় বিতৰ্ক চলি আছে সামাজিক মাধ্যমত। তাৰ পিছতো অনুসন্ধান কৰি কোনো চিণ্ডিকেট উৎখাত কৰিব পৰা নাই সংবাদ মাধ্যমে। মানে ব্যৰ্থতা ক'ত? কিয় মানে এই ইমান টকা যে দিয়ে, এই যে কোটি কোটি টকা দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, এক কথাত ক'বলৈ গ'লে অসমৰ সাংবাদিকৰ দৰমহা এই বিজ্ঞাপনৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি আছে। 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত বিগত 4 বছৰত, অৰ্থাৎ 2021 চনৰ পৰা 2025 চনৰ বিত্তীয় বৰ্ষলৈকে অসমৰ বৈদ্যুতিন আৰু ছপা মাধ্যমসমূহক বিজ্ঞাপনৰ নামত প্ৰদান কৰিছে 370,13,697 টকা। এইটো মুঠ 4 বছৰৰ হিচাপ। এতিয়া মই আপোনালোকক হিচাপ দিম, মানে কোনটো বছৰত কিমান টকা দিছে। কিন্তু ইয়াৰ আগত এটা কথা কওঁ যে ইয়াৰ পূৰ্বে কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকে বিজ্ঞাপন প্ৰকাশ কৰা নাছিল, ছপা মাধ্যমক বিজ্ঞাপন দিয়া নাছিল। সেই সময়ত কিন্তু বাতৰি কাকত ব্যাপক প্ৰচাৰ হৈছিল, সেই সময়ত কিন্তু বৈদ্যুতিন মাধ্যমৰ সাংঘাতিক প্ৰভাৱ আছিল। তাৰ পিছতো ইমান টকাৰ বিজ্ঞাপন দিয়া নাছিল। আৰু এতিয়া বাতৰি কাকতৰ বিক্ৰী তীব্ৰ হাৰত কমি হোৱাৰ পিছতো এই টকাবোৰ কিয়, এই ইমান টকাৰ বিজ্ঞাপন কিয় আৰু ইমানৰ পিছত? গতিকে আপোনালোকে নিজে কথাবোৰ বুজি চাওক। এটা মই আপোনালোকক হিচাপটো দিছো যে 2021-22 বৰ্ষত অসমৰ ছপা মাধ্যমক বিজ্ঞাপনৰ নামত প্ৰদান কৰা হৈছে 49,37,04,671 টকা। বৈদ্যুতিন মাধ্যমক প্ৰদান কৰা হৈছে 10,62,86,351 টকা। আনহাতে 2022-23 বৰ্ষত ছপা মাধ্যমক প্ৰদান কৰা হৈছে 64,96,84,734 টকা বিজ্ঞাপনৰ নামত। বিপৰীতে বৈদ্যুতিন মাধ্যমক প্ৰদান কৰা হৈছে 7,03,14,755 টকা। আনহাতে 2023-24 বৰ্ষত ছপা মাধ্যমক প্ৰদান কৰা হৈছে 120,55,62,892 টকা। 120,23,24 মানে ইলেকশ্যনৰ সময়খিনি, তাৰে আগে আগে। আনহাতে বৈদ্যুতিন মাধ্যমক সেইটো বৰ্ষত প্ৰদান কৰা হৈছে 32,48,42,364 টকা। ইয়াৰ উপৰিও 2024 আৰু 25 বৰ্ষত ছপা মাধ্যমক প্ৰদান কৰা হৈছে 47,19,19,549 টকা। বৈদ্যুতিন মাধ্যমক প্ৰদান কৰা হৈছে 7,67,95,614 টকা। গতিকে এতিয়া আপোনালোকে চিন্তা কৰক, এনেকে যদি কোটি কোটি টকাৰ চৰকাৰী বিজ্ঞাপন পাই থাকে, কোন চেনেলে, কোন মালিকে চৰকাৰৰ বিৰুদ্ধে সংবাদ পৰিবেশন কৰিবলৈ গৈ নিজৰ কবৰ নিজে খান্দিব কওকচোন। আৰু এটা গুৰুত্বপূৰ্ণ তথ্য হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ মালিকাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট টেলিভিছন যিটো প্ৰতিষ্ঠান, সংবাদ প্ৰতিষ্ঠান, তেওঁলোকৰ চেনেলসমূহ, কাকতসমূহ, আলোচনীসমূহে লগ লাগি প্ৰায় 22 কোটি টকাৰ বিজ্ঞাপন পাইছে 4 বছৰত। প্ৰায় 22 কোটি টকাৰ 4 বছৰত, মন কৰক। এনেকে প্ৰতিটো সংবাদ মাধ্যমৰ বিভিন্ন ধৰণৰ বাতৰি কাকত আছে, সৰু সৰু চেনেল আছে, বিভিন্ন কেইবাখনো দুৱাৰমুখ আছে। তেওঁলোকৰ মালটো সোমোৱা দুৱাৰমুখ কেইবাখনো আছে। নিজে মন কৰক, প্ৰাগৰ পৰা প্ৰতিদিনলৈকে
প্ৰত্যেকটা নিউজ চেনেলৰ কেইবাখনো মানে দুৱাৰমুখ আছে যাৰ জৰিয়তে টকাবোৰ সোমায় বাতৰি কাকতৰ ক্ষেত্ৰতো মন কৰক আলোচনীকে ধৰি বিভিন্ন মানে এই যি দোকান এই দোকানখন এতিয়া নিয়ন্ত্ৰণ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে অসমৰ ৰাইজ কথাবোৰ ভাবক চিন্তা কৰক এওঁলোকৰ পৰা আপোনালোকে কি আশা কৰিব পাৰে ইয়াৰ উপৰি বাতৰি কাকত বা সংবাদ গোষ্ঠীৰ একাধিক মালিক উদ্যোগপতি ঠিকাদাৰ বিভিন্ন ব্যৱসায়ত জড়িত তেওঁলোকৰ চৰকাৰৰ লগত সনাপিটিকা থাকে গতিকে কোনোবাই যদি কোনোবা মন্ত্ৰীক উদ্দেশ্য প্ৰণোদিতভাৱে বেয়া পায় সেইটো বেলেগ কথা তেওঁৰ বিৰুদ্ধে কৰিব হয়তো কোনোবাই অশোক সিংঘালক বেয়া পায় কোনোবাই চন্দ্ৰমোহন পাটোৱাৰীক বেয়া পায় হয়তো কিছুমানে জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকাৰ বিৰুদ্ধে এটা শব্দও নিলিখে এনেকুৱা বাতৰি কাকতো আছে এনেকুৱা টিভি চেনেলো আছে নিজে মন কৰক নিজে চালে গম পাব গতিকে এতিয়া অসমৰ সংবাদ মাধ্যম চৰকাৰৰ কবলত সংবাদ মাধ্যমে নিজৰ স্বাধীনতা নাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আগতে কেতিয়াও কত লিখা নাছিল মানুহৰ মুখে কোৱা গৈছিল গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এই সংবাদ মাধ্যম থকা নাই সংবাদ মাধ্যম এটা ভাল লাভজনক ব্যৱসায়ত পৰিণত হৈছে আৰু মন কৰে যদি সাংবাদিকসকলক বাদ দি মই সাংবাদিকসকলক একনিষ্ঠ নিষ্ঠাবান সাংবাদিকসকলক ক্ষমা প্ৰাৰ্থনাৰ এটা কথা কওঁ সাংবাদিকসকলৰ মগজু ব্যৱহাৰ কৰি মালিক পক্ষই ফৰচুনাৰত ঘূৰি ফুৰে মালিক পক্ষই ব্যৱসায়িক মানে প্ৰতিষ্ঠানটো সম্প্ৰসাৰণ কৰি আহিছে আৰু সাংবাদিকৰ মগজু খটুৱাই সাংবাদিকক ব্যৱহাৰ কৰি তেওঁলোকে সমস্ত মুনাফা লাভ কৰি আহিছে সংবাদ মাধ্যম যেনে ধৰণে ব্যৱসায় পণ্যত পৰিণত হৈছে তাৰ পৰা কিন্তু অসমৰ সাধাৰণ জনতাই নতুনকৈ চিন্তা কৰা উচিত প্ৰতিগৰাকী সচেতন লোকেই বৰ্তমান সময়ত সাংবাদিকতাৰ ভূমিকাত অৱতীৰ্ণ হোৱা উচিত কাৰণ আপোনালোকৰ হাতত স্মাৰ্ট মোবাইলটো আছে ধন্যবাদ